Hello students, লৈ আহিছো আজি হৈ যোৱা ক্লাছ 9 ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট কোৱেশ্চন পেপাৰ তেজপুৰ ডিস্ট্ৰিক্টৰ। তো এই পেপাৰখন তেজপুৰ কেথলিক বোৰ্ডৰ হয়। তো তোমালোকে চাই যোৱা এখন। তো বহুতে মোক সুধি আছিল যে এবাৰ 2024 ৰ পৰা 2025 ৰ সেশনটোত পেপাৰবিলাক কেনেকুৱাকৈ হ'ব আৰু যেহেতু এবাৰ এক্সাম প্যাটাৰ্নটো অলপ চেঞ্জ হৈছে তো এটোৱে তোমালোকক ইউনিট টেষ্টটো এফেক্ট কৰিব নেকি। তো এই পেপাৰখন তোমালোকে চাব পৰা ইয়াত বেলেগ একো হোৱা নাই, যোৱাবাৰৰ দৰে হৈছে, খালি এবাৰ এমসিকিউ সংখ্যাটো অলপ বেছি হয়। এবাৰ ইউনিট টেষ্টত তোমালোকৰ কিমানখিনি এমসিকিউ আহিব পাৰে 20টাৰ পৰা 22টাৰ ভিতৰত এমসিকিউ থাকিব পাৰে। তো এখন পেপাৰত 20টা এমসিকিউ আছে। তো তোমালোকে চাই যোৱা পেপাৰখন। কিবা ডাউট বা কনফিউজন থাকিলে কমেন্ট সেকশনত সুধিবা। তো প্যাটাৰ্নত বেছি ইমান একো চেঞ্জ হোৱা নাই। তো ইমান আছিল আজি ভিডিঅ'টোত। কিবা ডাউট বা কনফিউজন থাকিলে কমেন্ট সেকশনত সুধিবা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা তেনেহ'লে সাবস্ক্ৰাইব কৰিবা।